মই যিমানটো যি এতিয়া ফেচবুকৰ বিষয়লৈ কিছুমান ভিডিঅ' বনাইছো কেৱল নতুন সকলৰ কাৰণে আৰু বহু লোক আছে পুৰণা তেওঁলোকেও ইমানখিনি নেজানে মানে বহুতখিনি ভুল তথ্য কৰি আজি তেওঁলোকে বহুত পস্তাই আছে তেনেকুৱা কিছু বহুত ভিডিঅ' আছে সকলোবোৰ আপোনালোকক জনাই গৈ থাকিম লাহে লাহে মানে মোৰ ডিউটিৰ ক্ষেত্ৰৰ এনেকুৱা এটা প্ৰেছাৰ পৰি আছে টাইমিঙে পোৱা নাই মই ভিডিঅ' বনাবলৈ তথাপিও এতিয়া আহিলে অকণমান আপোনালোকৰ সুবিধা হওক বুলি অলপ কষ্ট কৰি বনাই আছো আৰু এটো দেখিছেনে এটো মোৰ ডিউটিত যোৱা স্পটিংয়ে খলোৱাও নাই তেনেকৈ মই খালি আপোনালোকক জনাবৰ কাৰণে বনাই আছো এফালে তো এটা স্ক্ৰিনশ্বট মই আপোনালোকক লগাই দিছো চাওক যদি এনেকুৱা যদি স্ক্ৰিন আপোনালোকৰ যদি প্ৰফাইলত যদি শ্ব' কৰে পে আউটটোত যেতিয়া আপোনালোকে পে আউটত ক্লিক কৰিব এনেকুৱা যদি শ্ব' কৰে তেতিয়াহ'লে বৰ্তমান আপুনি আৰু হেতু ঠিক কৰিব নোৱাৰিব ইয়াৰ আগৰ বছৰ আছিল 2024 চনত ডিসেম্বৰ মাহলৈকে আছিল ডিসেম্বৰ মাহলৈকে এবোৰ ঠিক কৰিব পৰা আছিল মানে এক্সপায়াৰ ডেট যদি হৈ গৈছে হেতু ঠিক কৰিব পাৰিছিল আজি কালি নোৱাৰে মানে জানুৱাৰীৰ পৰা 1 জানুৱাৰীৰ পৰা এটো ঠিক কৰা একেবাৰে বন্ধ হৈ গৈ আছে সিধা আপোনালোকক কৈ দিছো চাওক এটা হৈছে পে আউট সেটআপ আৰু এটা হৈছে আৰু এটো তলটো লগাই দিছো এড ইউৰ টেক্স ইনফৰমেশন গেট পেইড এই দুটা মানে অপশন আগতে ফেল হৈ গলো বা কিবা এটা ৰং হৈ গলো আকৌ ৰিটাৰ্ণ কৰিব পৰা হৈছিল আজি কালি নোৱাৰে এই 2025 চনত যেতিয়া পৰা মেটা লৈ ললে সকলোবোৰ ইমান কোনো নোৱাৰে গো আপুনি লাষ্টত পাৰিব আপুনি কৰিবলৈ লাষ্টত একদম লাষ্টত দুইটাতে লাষ্টত একদম আপোনাক যিকোনো এটা অপশন নলয় গো যদি আপোনালোকে পে উপৰ যদি পে আউটটো সেটআপ কৰে প্ৰথমৰ পৰা একে লাষ্টলৈকে সকলোবোৰ ঠিকে থাকিব ধুনিয়াকৈ কৰি আহিব লাষ্টত যেতিয়া আপুনি পান কাৰ্ডৰ নম্বৰটো দিব তেতিয়া আপোনাৰ এটো কেনসেল হৈ থাকে মানে এটো নলয় কোনো পধ্যে আৰু হেতু যদি হৈ গল হেতু কৰাৰ পিছত যদি আপোনালোকে টেক্স ইনফৰমেশনখন যদি ভৰোৱা নাই তলত যেটো মেছেজ দি থৈ দিছো তলত যেতিয়া থাকিব এটো টেক্স ইনফৰমেশন মেছেজটো এটো আপুনি সম্পূৰ্ণ কৰি আহিব লাষ্টত গৈ আপোনাৰ যেটো সিগনেচাৰ দিব লাগে এই সিগনেচাৰটো কেনসেল হৈ যাবগো মানে কোনো পধ্যে নলয় আগতে লৈছিলে আজি কালি নলয় বহুতৰে এনেকুৱা আহি আছে তেওঁলোকক ক আপোনালোকে 2 মাহ মান ৰখক যদি 2 মাহ মানৰ ভিতৰত যদি কৰিব পাৰিছে তেতিয়া হলে যদি ফেসবুকে যদি এখিনি খুলি দিয়ে কৰিব পাৰিব নহলে আপোনালোকে আৰু কৰিব নোৱাৰিব তাতকৈ আপোনালোকে নতুন এটা একাউন্ট খুলি বা পেজ এটা খুলি আপোনালোকে ধুনিয়াকে হেতুত আপোনালোকে কাম কৰা ষ্টাৰ্ট কৰক আৰু মোৰ মতে মই বহুত কোशिশ কৰি আছো মইও ট্ৰাই কৰি আছো এটো বিষয়লৈ কিন্তু এতিয়ালৈকে সুফল ইয়াত মই দেখা নাই গতিকে আৰু এইটোনো কেতিয়া খুলিব যি সকল নতুন যদি ভিডিওটো মনোযোগ দি চাই আছে কথা কিছু বুজাই কম আপোনালোকক ধুনিয়াকৈ বুজি পাব একদম ধুনিয়াকৈ সকলোবোৰ কথা ফটো সহ লগাই দি আপোনালোকক মই বুজাই দি আছো যেটো এক্সপায়াৰ ডেট আছিল পে আউট সেটআপ এটো গল আৰু যদি এটো আপোনালোকৰ যদি এনেকুৱা আহি আছে মেছেজ এই দুইটাই আপোনালোকক শো কৰাই দিয়া আছো মই এনেকুৱা ধৰণৰ যদি আহে তেতিয়া হলে আপোনালোকে আৰু এটো ফটোকে এটা কৰিব নোৱাৰে মানে ফেসবুকে অফ কৰি থৈ দিছে এটো গল এটা যি সকল নতুন সকলে কেনেকৈ গম পাব যে মোৰ ঠাইত এটা পে আউট সেটআপটো আহিছে বা এটা মোক ইয়াত বেংক একাউন্ট ডিটেইলছটো দিব লাগে আপোনালোকে কেনেকৈ গম পাব চাওক এটোটা মোৰ হেতু স্ক্ৰিনশ্বট মোৰ ঠাইত নাই মই আপোনালোকক বাৰু হেখিনিটা ক'ব নোৱাৰিম মুখই দি আপোনালোকক ধুনিয়াকৈ বুজাই দিছো চাওক যেতিয়া আপোনালোকক এটো সেটআপ কৰিবলৈ অনুমতি দিব এই যেটা যেটো দেখিলে আপোনালোকে ইয়াত হেতুৱে সেম তেনেকৈ আহিব তাত আপোনালোকৰ তলত লিখা থাকিব পে আউট সেটআপ বুলি লিখা হৈ থাকিব আপোনালোকে পে আউটত গলে পে আউটত যোৱা ক্লিক কৰাৰ লগে লগে সেই অপশনটো ক্লিক কৰাৰ লগে লগে পে আউট সেটআপ আহিব পে আউট সেটআপ বুলি যদি আহে তেতিয়া হলে আপোনালোকে আপোনালোকৰ বেংকৰ নম্বৰ আৰু আপোনাৰ পান কাৰ্ডৰ নম্বৰ আপোনাৰ এড্ৰেছ জিমেইল যিখিনি আছে গোটেইখিনি আপোনালোকে ফিলআপ লগে লগে কৰিব যদি দেৰি কৰে আপোনালোকে আৰু চান্স নাপাব যদি এক্সপায়াৰ ডেট ঢালি দিলে তেতিয়া হলে আৰু নোৱাৰিব কিহৰ কাৰণে কৈছো নতুন বহুতেই নাজানে আৰু এটো খুল খাব কিটা জানে আপোনাৰ যি কোনো এটা টুলস স্টাৰটোৱে হওক বা সাবস্ক্ৰিপশনটোৱে হওক বা আপোনাৰ বোনাছটোৱে হওক এই তিনটাই প্ৰথমে খুলে আগতে আজিকালি ফাৰ্ষ্টে খুলিব আপোনাৰ স্টাৰটোৱে খুলিব ফাৰ্ষ্টে স্টাৰটো খোলাৰ লগে লগে আপোনাৰ ঠাইত মেছেজ আহি যাব যে আপুনি পে আউট সেটআপটো কৰিব পাৰিব বুলি আপোনাৰ ডেস্কবৰ্ডটো আপুনি ধুনিয়াকৈ চাই থাকিব মাজে মাজে আপোনাৰ যেতিয়া ডেস্কবৰ্ডটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত পে আউট সেটআপটো ওলাব প্ৰথমে পে আউটত ক্লিক কৰিব আপোনালোকে গম পাই যাব তাত লিখা হৈ থাকিব
যদি নাজানে আপুনি একেবাৰে যদি নাজানে ওচৰ কোনোবা যদি স্কুলত যোৱা ল'ৰা ছোৱালী আছে বা কলেজত যোৱা ল'ৰা ছোৱালী আছে আপোনালোকে সুধি ল'ব কাৰণ তেনেকুৱা বহুতখিনি মানুহে মোক মেছেজ কৰি আছে সেইটো কাৰণে মই এইখিনি কথা কৈ দিছোঁ এজনক সুধিব যে তাত পে আউট সেটআপ লিখা হৈ আছে নেকি যদি পে আউট সেটআপ লিখা হৈ আছে আপোনালোকে একে পলম নকৰিবই আগতে চাওক পে আউট সেটআপটো কৰাৰ পিছত এসপ্তাহ মানৰ পিছতহে টেক্স ইনফৰমেশ্যন মেছেজটো আহিছিলে আজিকালি লগে লগে মানে আপোনালোকৰ 4টা বা 5টা ষ্টেপ দি দিব এই যদি 5টা ষ্টেপ দিছে এই লগে লগে কৰি গৈ আছে আপোনালোকে এই 4 নম্বৰ যদি আপোনালোকৰ পে আউট সেটআপটো হৈ গ'লগো এই লাষ্টত থাকিব তেতিয়াহ'লে আপোনালোকৰ টেক্স ইনফৰমেশ্যন সেটআপটো হেতু আপোনালোকে লগে লগে আজিকালি কৰিব পাৰিব আগৰ নিচিনা ভেজাল নাই যে বাট চাব লাগিব এটা লগে লগে কৰিব লাগিব আৰু এইখিনি কৰিবৰ কাৰণে ইউটিউবত খুব ভাল ভাল ভিডিঅ' পাব তাৰ পৰা চাই লগে লগে আপোনালোকে সেটআপ কৰিব যাতে ইমানকণ যাতে ভুল নহয় বিশেষকৈ টেক্স ইনফৰমেশ্যন মেছেজটো যাতে হেতু যাতে ভুল নহয় আপোনালোকে পে আউট সেটআপটো যদি ক'বাত নাম ভুল হ'ল বা ডেট অফ বাৰ ভুল হ'ল কিবা এটা ভুল হ'ল পিছত শুধৰণি কৰিব পাৰিব কিন্তু টেক্স ইনফৰমেশ্যন যেটো আছে হেতু একেবাৰে ঠিক কৰিব নোৱাৰিব হেতু এবাৰে আহে মানে আৰু হেতু নেক্সট বা আপুনি নাপাব গতিকে যি সকল নতুন আছে সকলোকে কওঁ আৰু সেইবোৰ আপোনালোকে টুলছ চাই থাকিব টুলছ বিলাক যেতিয়া আপোনালোকৰ যি কোনো এটা খুল খাব তেতিয়া আপোনালোকে সেটআপ কৰিব পাৰিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেন্ট এটা কৰি শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আপোনালোকৰ এটা শ্বেয়াৰতে বহুতখিনি মোৰ উপকৃত হয় আৰু বহুতখিনি সাহস পাওঁ আপোনালোকৰ কাৰণে কিছু ভিডিঅ' বনাবলৈ গতিকে সকলোকে কওঁ যিকোনো এটা ভিডিঅ' চোৱাৰ আগতে সকলোবোৰ কথা জানি বুজিহে কামবোৰ কৰিব ভিডিঅ'টোত মই যিখিনি ক'লো যে এটো কৰিলে হ'ব এটো এনেকৈ ফটককে নাযাব সম্পূৰ্ণ চাই কৰি লৈহে তাৰ পিছতহে ভাবিব যে কথাখিনি কেনেকুৱা কি পদ্ধতিত কৈছে সেই মতে আপোনালোকে চেক কৰি থাকিব আজিলৈ বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম